ছাত্ৰ-ছাত্ৰীসকল সপ্তম শ্ৰেণীৰ গণিতৰ আমি দ্বিতীয় অধ্যায় দশমিক আৰু ভগ্নাংশ এই পাঠটি পঢ়ি আছিলোঁ। তাৰ পৰা আমি ভগ্নাংশৰ পূৰণ কেনেকৈ কৰিব লাগে সেইখিনি শিকিলোঁ। সেয়া আমাক বহুত ইম্পৰ্টেণ্ট, কাৰণ কেৱল ক্লাছ 7 নহয়, এতিয়া ভগ্নাংশৰ পূৰণবোৰ আমি 8, 9, 10 গণিত যেতিয়াই পঢ়ো তেতিয়া এইখিনি ব্যৱহাৰ হৈ থাকিব, গতিকে ভালকৈ শিকিব লাগিব। আজি শিকিম আমি প্ৰতিক্ৰম। প্ৰতিক্ৰম বুলি নতুন শব্দ এটা শিকিম আমি। আসুন প্ৰতিক্ৰম কাক বুলি আমি চাওঁ। ইয়াত লিখা আছে প্ৰতিক্ৰম যদি দুটা সংখ্যাৰ পূৰণফল, এই দুটা সংখ্যাৰ পূৰণফল 1 হয়, তাৰমানে দুটা সংখ্যা আছে আমাৰ লগত, সেই দুটা পূৰণ কৰিলে 1 হয়, তেন্তে এটাক আনটোৰ প্ৰতিক্ৰম বোলে। এতিয়া পূৰণ কৰি চাওঁ, 6 পূৰণ 7 পূৰণ কৰিলে কিমান হ'ল? 42 হ'ল। গতিকে এইটো প্ৰতিক্ৰম নহয়, 6ৰ প্ৰতিক্ৰম 7 নহয়, তাৰমানে এইটো নহয়। এতিয়া ধৰা এতিয়া 6ৰ লগত আমি পূৰণ কৰিলো 1, 6 এগুণ 6 হৈ গ'ল, গতিকে এইটো প্ৰতিক্ৰম নহয়, 1 হ'ব লাগিব। আমি 6 পূৰণ 0 কৰি চালো, এইটো আমাৰ হৈ গ'ল 0, এইটো প্ৰতিক্ৰম নহ'ল, কাৰণ 0 হৈ গ'ল, 1 হ'ব লাগিব। এতিয়া আমি পূৰণ কৰি চালো 6 পূৰণ 1/6, 6 ভাগৰ 1, এইটো পূৰণ কৰিলে কি হ'ব? এতিয়া 1 হ'ব, তলৰ 6 ওপৰৰ 6 কটাকটি যাব, 1 থাকিল, গতিকে এইটো হ'ব প্ৰতিক্ৰম, 6ৰ প্ৰতিক্ৰম 1/6 হ'ব। তাৰ মানে যদি দুটা সংখ্যাৰ পূৰণফল এইটো আৰু এইটো, এটা 6 এটা 1/6, এই দুটা সংখ্যাৰ পূৰণফল 1 হয়, গতিকে এটাক আনটোৰ প্ৰতিক্ৰম বোলে। তাৰ মানে 6ৰ প্ৰতিক্ৰম 1/6, 1/6ৰ প্ৰতিক্ৰম 6 হৈ গ'ল। এইখিনি কথাই আমি প্ৰতিক্ৰমৰ অৰ্থৰ পৰা আমি জানিব লাগিব। এতিয়া তাত একজেক্টলি লিখা আছে যে যদি দুটা সংখ্যাৰ পূৰণফল 1 হয়, তেন্তে এটাক আনটোৰ প্ৰতিক্ৰম বোলে। a * b = 1 হলে a ৰ প্ৰতিক্ৰম b হ'ব আৰু b ৰ প্ৰতিক্ৰম a হ'ব, ইয়াত লিখাৰ দৰে। সেইটো লিখিছো আমি দহৰ প্ৰতিক্ৰম হ'ব 1/10, কাৰণ 10 * 1/10 = 1 হয়। তো প্ৰত্যেক সংখ্যাৰ প্ৰতিক্ৰম এইটো, উল্টা হৈ গ'ল, 10 10 কেনসেল যাব, 1 থাকিল। ধৰা বেলেগ এটা সংখ্যা ললো, 8ৰ প্ৰতিক্ৰম হ'ব 1/8, কাৰণ 8 * 1/8 সমান 1 হৈ যায়। এতিয়া যদি আমি বেলেগ সংখ্যা লওঁ, ধৰা 2ৰ প্ৰতিক্ৰম হ'ব 1/2, কাৰণ 2 * 1/2 = 2 2 কেনসেল গ'ল, 1 থাকিল, গতিকে 2ৰ প্ৰতিক্ৰম হ'ব 1/2। একেদৰে 1ৰ প্ৰতিক্ৰম হ'ব 1/1, অৰ্থাৎ কাৰণ 1 * 1/1 = 1 হয়, কিন্তু ইয়াত কি হৈ গ'ল? এতিয়া 1/1 মানে কিমান? 1 নিজেই, গতিকে কি হৈ গ'ল? 1 হৈ গ'ল, গতিকে 1ৰ প্ৰতিক্ৰম 1 হয়। ইয়াৰ পৰা আমি গম পালো। গতিকে প্ৰত্যেক সংখ্যা এনেকুৱা সংখ্যাৰ এই প্ৰতিক্ৰম হ'ব ইয়াৰ উল্টা, 1/10, 8ৰ 1/8, 2ৰ 1/2, 5ৰ 1/5, a ৰ 1/a হৈ যাব, গতিকে ইয়াত b ৰ মান কিমান হ'ব? 1/a হৈ যাব। তাৰমানে b ৰ জেগাত 1/a হলেহে ইয়াৰ মান 1 হৈ যাব। এইটো আমি সূত্ৰটো লিখিছো। তেতিয়া কি কোৱা আছে? a * b = 1 হলে a ৰ প্ৰতিক্ৰম b আৰু b ৰ প্ৰতিক্ৰম a হ'ব, দুইটা হ'ব। তাৰ মানে 10 পূৰণ 1/10 = 1 হলে 10ৰ প্ৰতিক্ৰম 1/10 আৰু 1/10ৰ প্ৰতিক্ৰম 10 হৈ যাব। 8ৰ প্ৰতিক্ৰম 1/8, 1/8ৰ প্ৰতিক্ৰম 8, 2ৰ প্ৰতিক্ৰম 1/2, 1/2ৰ প্ৰতিক্ৰম 2, 1ৰ প্ৰতিক্ৰম 1, 1ৰ প্ৰতিক্ৰম 1 হৈ গ'ল। এতিয়া ঠিক একেদৰে 0ৰ প্ৰতিক্ৰম নাই।
জিৰোৰ প্ৰতিক্ৰম কি হ'ব নাই নাথাকে তাৰমানে জিৰোৰ কোনো প্ৰতিক্ৰম নাথাকে এই দুটা কথাই তোমালোকে ধুনীয়াকৈ লিখি ল'বা আমাক প্ৰতিক্ৰম শিকোতে এইখিনি ইম্পৰ্টেণ্ট কথা হয় এই যদি বেলেগ আমি সংখ্যা লওঁ এই 2 নম্বৰ বহুত কিটা আহি গ'ল দেই মই মুছি দিলো জেগা নাই যে এতিয়া 3 নম্বৰ আহিল a by b ৰ প্ৰতিক্ৰম সমান a by b ৰ প্ৰতিক্ৰম b by a a by b ৰ প্ৰতিক্ৰম b by a উল্টাটো তাৰমানে a by b হলে b by a হৈ গ'ল তাৰ মানে 2 by 5 ৰ প্ৰতিক্ৰম সমান ইয়াৰ উল্টাটো 5 by 2 হৈ যাব 2 by 5 ৰ প্ৰতিক্ৰম 5 by 2 হৈ যাব কাৰণ 2 by 5 পূৰণ 5 by 2 সমান 1 হ'ব কেনেকৈ এই তলৰ 5 ওপৰৰ 5 কেনসেল হৈ যাব পূৰণ হৈ আছে যে তলৰ 2 ওপৰৰ 2 কেনসেল হৈ যাব পূৰণ হৈ থাকিলে এটো কৰিব পাৰি সব কেনসেল গল কিমান থাকিল 1 থাকি গল গতিকে 2 by 5 ৰ প্ৰতিক্ৰম 5 by 2 বা 5 by 2 ৰ প্ৰতিক্ৰম 2 by 5 হৈ যাব একেই তাৰ মানে যিকোনো ভগ্নাংকৰ প্ৰতিক্ৰম তাৰ বিপৰীতটো হৈ যাব 6 by 7 ৰ প্ৰতিক্ৰম সমান 7 by 6 হৈ যাব 6 by 7 ৰ প্ৰতিক্ৰম 7 by 6 হৈ যাব কাৰণ 6 by 7 পূৰণ 7 by 6 সমান তলৰ 6 ওপৰৰ 6 কেনসেল গল পূৰণ চিন আছে তলৰ 7 ওপৰৰ 7 কেনসেল গল 1 থাকে গতিকে 6 by 7 ৰ প্ৰতিক্ৰম 7 by 6 সদায় প্ৰতিক্ৰমটো উল্টা হৈ যায় গতিকে প্ৰতিক্ৰমৰ বিষয়ে এইকেইটা কথা জানিলেই হৈ গল যে এটা প্ৰতিক্ৰম কাক বোলে এইটো আমি এনেকৈ লিখিব লাগিব আৰু 2 নম্বৰতে আমাৰ প্ৰত্যেক সংখ্যাৰ প্ৰতিক্ৰমৰ কথা কেনেকৈ প্ৰতিক্ৰম উলিয়াম সেইটো জিৰোৰ প্ৰতিক্ৰম নাই তাৰপিছত ভগ্নাংশৰ প্ৰতিক্ৰমবোৰৰ কথা এইবিলাক কথা আমি জানিব লাগিব এতিয়া লাষ্ট আহিল 3 নম্বৰ 4 নম্বৰ কি এটা ধৰা মিশ্ৰ ভগ্নাংশ দিয়া আছে 2 সমস্ত 7 ভাগৰ 3 ইমানৰ প্ৰতিক্ৰম কিমান যদি এনেকুৱা আহে তেতিয়া হলে এই সংখ্যাটো আমি উলিয়াই লব লাগিব 2 সমস্ত 7 ভাগৰ 3 মানে কিমান তলতটো এই হাতে আহিব তলত থকা সংখ্যাটো ওপৰত কি আহিব এই 7 পূৰণ 2 7 পূৰণ 2 তলৰ 7 পূৰণ 2 যোগ এই ওপৰৰ সংখ্যাটো 3 তাৰ মানে তলৰ 7 ওপৰত 7 দুগুণ 14 যোগ 3 হল সমান 14 3 17 তলত 7 এতেকে এইটো সংখ্যা হল এইটো মানে কিমান ইমান 17 by 7 ৰ প্ৰতিক্ৰম হ'ব ইয়াৰ উল্টাটো 17 by 7 ৰ 7 by 17 হৈ যাব এই প্ৰথমতে আমি ইয়াক উলিয়াই লব লাগিব তেতিয়াহে আমি তাৰ প্ৰতিক্ৰম উলিয়াব পাৰিম এই তোমালোকে এই নিয়মখিনি একেবাৰে ভালকৈ জানি লব লাগিব এতিয়া ধৰা আৰু এটা মই কৰিছো 7 সমস্ত 3 ভাগৰ 1 ইমানৰ প্ৰতিক্ৰম কিমান একেদৰে 7 সমস্ত 3 ভাগৰ 1 এই সংখ্যাটোৰ মান উলিয়াম তলত 3 হৈ গ'ল ইয়াত কি হ'ব 3 পূৰণ 7 যোগ 1 সমান তলত 3 হৈ গ'ল 3 7 গুণ 21 যোগ 1 21 একে 22 হৈ গ'ল তলত 3 গতিকে ওলাই গ'ল এতেকে 3 ভাগৰ 22 ৰ প্ৰতিক্ৰম হ'ব 22 ওপৰত গতিকে প্ৰতিক্ৰম উলিওৱাৰ এই স্পেশাল নিয়মটো আমি জানিব লাগিব এই চাৰিটা নিয়মতে আমি প্ৰতিক্ৰমবোৰ এই চাৰিটাই হ'ল প্ৰতিক্ৰমৰ বিষয় প্ৰতিক্ৰম কাক বোলে আৰু সংখ্যাবোৰৰ প্ৰতিক্ৰম কেনেদৰে উলিওৱা সেইটো জানিবলৈ হৈ যাব এতিয়া আমি শিকিম
যেহেতু তোমালোকে শিকিলা এতিয়ালৈকে ভগ্নাংশৰ পূৰণ কেনেকৈ কৰে তাৰ বিষয়ে শিকিলা, এতিয়া আমি শিকিম ভগ্নাংশৰ হৰণৰ বিষয়ে। ভগ্নাংশৰ হৰণ, এতিয়া ভগ্নাংশৰ হৰণ কেনেকৈ কৰিম আমি সেই বিষয়ে শিকিম। এইটো একেবাৰে সহজ, আমি অংক কেইটামানে লৈ লৈছো ডাইৰেক্ট। ধৰা দিয়া আছে তোমাক, এতিয়া এইটো তোমালোকে জানা 4 হৰণ 2। এতিয়া 4 হৰণ 2 মানে কিমান? 4 2 ৰে হৰণ কৰিলে 2 হৈ যায়, 2 2 4 বা 6 হৰণ 2 হলে কিমান হ'ব? এতিয়া 2 3 6 হৈ যায়। তোমালোকে জানা এইটো কেৱল হৰণ কৰা সাধাৰণ। এতিয়া আমি ভগ্নাংশৰ হৰণবোৰ আমি কেনেকৈ কৰিম সেইটো আমি ভালকৈ শিকিব লাগিব। গতিকে ভগ্নাংশৰ হৰণ শিকিবৰ কাৰণে আমি ভগ্নাংশ এটা লৈছো, ধৰা 4 হৰণ ইয়াত হৈ গ'ল 5/7। এতিয়া কি হৈছে 4 হৰণ 5/7, তাৰ মানে 4ক 5/7 এৰে হৰণ কৰিব লাগে। কি যতেই আমি ভগ্নাংশৰ হৰণ দেখিম হৰণ চিহ্নৰ জেগাত আমি পূৰণ চিহ্ন পাতি দিব লাগিব। এই হৰণ চিহ্নৰ জেগাত পূৰণ চিহ্ন পাতিব লাগিব। কি হৰণৰ জেগাত যেতিয়াই পূৰণ পাতো এই সংখ্যাটো উলুটা হৈ যাব, 7 ওপৰত 5 তলত। গম পালা? এতিয়া যেতিয়া হৰণ চিহ্ন থাকিব ভগ্নাংশ হৰণৰ জেগাত আমি পূৰণ চিহ্ন পাতিলো, তেতিয়াই পিছফালৰ সংখ্যাটো উলুটা হৈ যাব, পিছফালৰটো দেই উলুটা হৈ গ'ল। তাৰ মানে 7 ওপৰত 5 তলত। এতিয়া কি হ'ব? এতিয়া পূৰণ একে, ইয়াৰ 4 তলত 1 আছে, গতিকে 1 পূৰণ 5 হ'ল, হৰ পূৰণ হৰ ওপৰত 4 পূৰণ 7 হৈ গ'ল। গতিকে 4 7 গুণ 28, তলত 1 5 গুণ 5, এইটোৱে হ'ব আমাৰ উত্তৰ। 2 নম্বৰ তোমাক যদি দিয়া আছে ইয়াৰ ঠিক উলুটাটো, ধৰা 7/10 হৰণ ধৰা 6, কি দিয়া আছে 7/10 হৰণ 6। এইটোত কি হ'ব? ইয়াত কনফিউজ হ'ব নালাগে, য'ত হৰণ চিহ্ন আছে তাৰ পূৰণ চিহ্ন দিবি, তাৰ জেগাত আমি পূৰণ চিহ্ন দিলো, আগৰ একেই থাকিব। ইয়াত হৰণ চিহ্নৰ আগত 4 আছিল, 4 থাকিল, হৰণ চিহ্নৰ আগত যি আছিল একেই থাকিব, হৰণ চিহ্নৰ পিছৰটো সলনি হ'ব। 6 থাকিলে 6ৰ তলত 1 আছে, গতিকে এইটো উলুটা হৈ গ'লে 1/6 হৈ গ'ল। গতিকে 10 পূৰণ 6 তলত হ'ল, 7 পূৰণ 1 হৈ গ'ল। এতিয়া কি হ'ব? 10 পূৰণ 6 মানে 10 6 গুণ 60, 7 পূৰণ 1 মানে 7 হৈ গ'ল ইয়াৰ মানটো। অৰ্থাৎ আমি পিছফালৰটো বদলাব লাগিব, ভগ্নাংশৰ পিছফালৰ অংশখিনি বদলাই দিব লাগিব। 3 নম্বৰ আৰু এটা আহিল, ধৰা দিয়া আছে 5/8 হৰণ 3/7, ধৰা এনেকুৱা দুইফালে ভগ্নাংশ আহিল। ইয়াক কি কৰিব লাগিব? ভগ্নাংশৰ এই হৰণ চিহ্নৰ আগৰখিনি একেই থাকিব, ইয়াত হৰণৰ জেগাত পূৰণ চিহ্ন হ'ল, এইটো উলুটা হৈ যাব, তলত 3 ওপৰত 7 হৈ যাব, তলত 3 ওপৰত 7। এতিয়া কি কৰিবা? একেই নিয়ম, লব পূৰণ, এই লব হৰ পূৰণ হৰ হৈ গ'ল। 5 7 গুণ 35 হ'ল, 8 3 গুণ 24 হৈ গ'ল। হৰণ চিহ্নৰ জেগাত পূৰণ পাতিলো, পিছফালৰ সংখ্যাটো উলুটা হৈ গ'ল, আগফালৰ একেই আছে, ইয়াৰ মানটো ইমান ওলাই গ'ল। গতিকে হৰণ কৰা একেবাৰে সহজ, পূৰণৰ দৰে আমি হৰণ চিহ্নটো উঠাই পূৰণ চিহ্ন পাতি দিলে হয়। 3 নম্বৰ আছিল। এতিয়া আহিল 4 নম্বৰ। ধৰা এইবাৰ দিয়া আছে 10/9 হৰণ, এইটো তলত দিলে 18, ওপৰত দিলে ধৰা 20, এনেকুৱা ধৰণে দিয়া আছে। আচ্ছা, ওপৰত 20 নহয়, ধৰা
5 দিয়া আছে এতিয়াও একেই হ'ব 10 তলত 9 হৈ গ'ল ইয়াত পূৰণ চিন দিলো এইটো উল্টা হৈ যাব 18 ওপৰত 5 তলত হৈ যাব এতিয়া আমি কি কৰিম তলৰ 9 পূৰণ 5 পাতিলো ওপৰত 10 পূৰণ 18 পাতিলো একেই হ'ল এতিয়া আমি ডাইৰেক্ট পূৰণ কৰি নিদিও 9 5 গুণ 45 আৰু 10 18 180 বুলি লিখি নিদিও ইয়াত কি কৰিব লাগে পাৰি যেহেতু এই পূৰণ চিন আছে যেহেতু ইয়াতো কৰিব পাৰিলো হেতেন ইয়াতো কৰিব পাৰো ইয়াত কি হ'ব পূৰণ চিন আছে যেহেতু 5 5 এর 10 কাটি দিম 5 দুগুণ 10 সৰু হৈ যাব তাৰ মানে 9 রে 18 কাটি দিলো 9 দুগুণ 18 হৈ গ'ল তেতিয়া হলে এইটো কি হ'ব এই স্টেপটো নিলিখিলে হ'ব ইয়াত কি থাকিল ওপৰত কি থাকিল 2 পূৰণ এটো 2 পূৰণ এইটো 2 তলত কি থাকিল একো নাই মানে 1 আছে তে তলত থকা 1 নিলিখো 2 দুগুণ 4 হৰণবোৰ এনেকৈ কৰিব পাৰি ইয়াত নাই কৰা ইয়াত কটা নাই কাৰণ ইয়াত কাটিব নোৱাৰি যে 3 ৰে 7 কো নোৱাৰি 3 ৰে 5 কো কাটিব নোৱাৰি 8 ৰে 7 কো নোৱাৰি 8 ৰে 5 কো নোৱাৰি সেই কাৰণে ইয়াত কটা নাই কিন্তু তাত পাৰি সেই কাৰণে কাটি দিব লাগে যিমান কাটি দিও তেতিয়া হলে সৰু হৈ গ'ল যদি না কাটি এটো ডাঙৰ হ'ল হেতেন 5 নম্বৰ ধৰা দিয়া আছে 15 তলত 8 হৰণ বেলেগ এটা সংখ্যা দিলে উপৰত ধৰা আছে তলত ধৰা আছে 4 উপৰত দিলে ধৰা আছে 5 একেই হ'ব 15 তলত 8 পূৰণ চিন দিলো এইটো উল্টা হ'ব 4 উপৰত 5 তলত হৈ গ'ল এতিয়াও কি হ'ব একেই 5 ৰে 18 ও 15 5 3 গুণ 15 হ'ল এই উপৰত থকা 4 ৰে 8ক দুবাৰ ইয়াত তলত আহি গ'ল কাৰণ এতিয়া আমি কাটিছো ডাঙৰ সংখ্যাটো কোন 8কে কাটিছো 4 2 8 5 3 গুণ 15 গতিকে এই দুইটো ওপৰত দি নিদিবা কিছুমানে ভুল কৰে এই ওপৰত দি দিয়ে কেৱল ওপৰতেই দিব লাগিব বুলি কথা নাই এই যত মিলে ডাঙৰ যত যোন ভালে আছে 5 3 গুণ 15 ডাঙৰ সংখ্যাটো 4 2 গুণ 8 গতিকে থাকিল কি ওপৰত থাকিল 3 ইয়াত একো নাই ইয়াত থাকিল 2 ইয়াত একো নাই গতিকে উত্তৰ হৈ গ'ল 3/2 আমি এই নিয়মখিনি ভালকৈ জানি ল'ব লাগিব এইবিলাক আমাক লাগি থাকিব আচ্ছা ঠিক আছে এতিয়া হৰণ কৰিবলৈ অনুশীলনীৰ বহুত কিটা প্ৰশ্ন দিয়া আছে তোমালোকে অনুশীলনী কৰি চাবা লগতে মই দুটামান দি দিছো 20 হৰণ 1/4 2/4 2 নম্বৰ 10 15 হৰণ 6 3 নম্বৰ তলত হল 13 ওপৰত 9 হৰণ তলত 5 ওপৰত 2 4 নম্বৰ তলত 7 ওপৰত 6 হৰণ ওপৰত 3 তলত 14 5 নম্বৰ ওপৰত 50 তলত 18 হৰণ এতিয়া ইয়াত হল 18 ইয়াত হল 50 6 নম্বৰ ওপৰত হল 45 তলত হল 63 পূৰণ ওপৰত হল পূৰণ নহয় হৰণ তলত হল 7 ওপৰত হল 9 ছটা প্ৰশ্ন দিয়া আছে কৰি চাবা লগতে কিতাপত বহুত কিটা প্ৰশ্ন দিয়া আছে কিন্তু এই কিতাপৰ প্ৰশ্ন বহুত গুৰুত্বপূৰ্ণ গতিকে কিতাপৰ প্ৰশ্নখিনি মিলাই য'ত হৰণ কৰা লিখা আছে এনেকুৱা প্ৰশ্ন দেখিছা সেইখিনিও কৰি ল'বা ধুনীয়াকৈ আৰু মোক ফটো মাৰি মোক পঠিয়াবা যদি পাৰ্সোনালি মেসেজ দিলে ভাল হয় এই গ্ৰুপত নিদিবা পাৰ্সোনালি মোক মেসেজ দি দিবা